নমস্কাৰ বন্ধুসকল, এই ভিডিঅ'টোত আমি এছএছচি জিডি এক্সামত সহায় হোৱাকৈ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। এই প্ৰশ্ন উত্তৰসমূহে আহিবলগীয়া এছএছচি জিডি এক্সামত আপোনালোকক যথেষ্ট সহায় কৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। 2026 চনৰ ICC পুৰুষৰ T20 বিশ্বকাপ কোনখন দেশত আয়োজন কৰা হৈছে? ইয়াত অপশ্যন কেইটা আছে ইণ্ডিয়া নেপাল, ইণ্ডিয়া শ্ৰীলংকা, পাকিস্তান বাংলাদেশ আৰু বাংলাদেশ ইণ্ডিয়া। ইয়াৰ উত্তৰটো অপশ্যন বি ইণ্ডিয়া শ্ৰীলংকা। 2026 চনৰ ICC পুৰুষৰ T20 বিশ্বকাপ ভাৰত আৰু শ্ৰীলংকা যৌথভাৱে আয়োজন কৰিছে। 2026 চনত ICC পুৰুষৰ T20 বিশ্বকাপৰ 10ম সংস্কৰণ অনুষ্ঠিত হৈছে। এই খেলসমূহ 7 ফেব্ৰুৱাৰীৰ পৰা 8 মাৰ্চলৈ অনুষ্ঠিত হ'ব। মুঠ 20টা দলে এই খেলত অংশগ্ৰহণ কৰিছে। প্ৰতি বছৰে কোন তাৰিখে ইণ্ডিয়ান কোষ্ট গাৰ্ড ডে ভাৰতীয় উপকূলৰক্ষী দিৱস পালন কৰা হয়? ইয়াত অপশ্যন কেইটা আছে 1 ফেব্ৰুৱাৰী, 2 ফেব্ৰুৱাৰী, 3 ফেব্ৰুৱাৰী আৰু 4 ফেব্ৰুৱাৰী। ইয়াৰ উত্তৰটো অপশ্যন এ 1 ফেব্ৰুৱাৰী। প্ৰতি বছৰে 1 ফেব্ৰুৱাৰী তাৰিখে ভাৰতীয় উপকূলৰক্ষী দিৱস ইণ্ডিয়ান কোষ্ট গাৰ্ড ডে পালন কৰা হয়। 1977 চনৰ 1 ফেব্ৰুৱাৰীত এই বাহিনীটো প্ৰতিষ্ঠা কৰা হৈছিল, যাৰ উদ্দেশ্য আছিল ভাৰতত সামুদ্ৰিক স্বাৰ্থ সুৰক্ষা কৰা আৰু উপকূলীয় নিৰাপত্তা নিশ্চিত কৰা। 2026 চনত কিমানগৰাকী ব্যক্তিয়ে পদ্মশ্ৰী বঁটা লাভ কৰিছে? ইয়াত অপশ্যন কেইটা আছে 105 গৰাকী, 110 গৰাকী, 113 গৰাকী আৰু 115 গৰাকী। ইয়াৰ উত্তৰটো অপশ্যন চি 113 গৰাকী। 2026 চনত মুঠ 113 গৰাকী ব্যক্তিয়ে পদ্মশ্ৰী বঁটা লাভ কৰিছে। ভাৰতত শাসন কৰা প্ৰথম মুছলমান বংশ কোনটো আছিল? ইয়াত অপশ্যন কেইটা আছে দাস বংশ, তুগলক বংশ, লোধি বংশ আৰু খিলজী বংশ। ইয়াৰ উত্তৰটো অপশ্যন এ দাস বংশ। ভাৰতত শাসন কৰা প্ৰথম মুছলমান বংশ আছিল দাস বংশ, যাক মামলুক বংশ বুলিও জনা যায়। 1206 খ্ৰীষ্টাব্দত কুতুবুদ্দিন আইবাকে এই বংশটো প্ৰতিষ্ঠা কৰিছিল, যিয়ে ভাৰতত স্থায়ী মুছলমান শাসনৰ ভেটি স্থাপন কৰিছিল। ৰূপৰ মুদ্ৰা টাংকা কোনে প্ৰৱৰ্তন কৰিছিল? ইয়াত অপশ্যন কেইটা আছে কুতুবুদ্দিন আইবাক, ইলটুটমিছ, বলবন আৰু বাহৰাম খান। ইয়াৰ উত্তৰটো অপশ্যন বি ইলটুটমিছ। ভাৰতত প্ৰথমবাৰৰ বাবে ৰূপৰ মুদ্ৰা টাংকা প্ৰৱৰ্তন কৰিছিল দিল্লীৰ চুলতান ইলটুটমিছে। তেওঁ 13শ শতিকাৰ আৰম্ভণিতে মুদ্ৰা ব্যৱস্থাৰ সংস্কাৰ সাধন কৰি 175 গ্ৰেইন ওজনৰ ৰূপৰ মুদ্ৰা অংকন কৰিছিল। ভান হ্ৰদ কোনখন দেশত অৱস্থিত? ইয়াত অপশ্যন কেইটা আছে তুৰ্কী, ছুইডেন, পাকিস্তান আৰু শ্ৰীলংকা। ইয়াৰ উত্তৰটো অপশ্যন এ তুৰ্কী। ভান হ্ৰদ তুৰ্কীত অৱস্থিত। ই তুৰ্কীৰ আটাইতকৈ ডাঙৰ হ্ৰদ। কোনখন সাগৰত লাক্ষাদ্বীপ অৱস্থিত? ইয়াত অপশ্যন কেইটা আছে প্ৰশান্ত মহাসাগৰ, আৰৱ সাগৰ, বংগোপসাগৰ আৰু আটলাণ্টিক মহাসাগৰ। ইয়াৰ উত্তৰটো অপশ্যন বি আৰৱ সাগৰ। লাক্ষাদ্বীপ হৈছে আৰৱ সাগৰত অৱস্থিত 36টা সৰু সৰু দ্বীপৰ এটা গোট। এই দ্বীপসমূহ ভাৰতৰ আটাইতকৈ সৰু কেন্দ্ৰীয় শাসিত অঞ্চল। ইয়াৰ ৰাজধানী কাভাৰাট্টি। ৰাজ্যসভাৰ সদস্য নিৰ্বাচনৰ ধাৰণা কোনখন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে? ইয়াত অপশ্যন কেইটা আছে জাৰ্মানী, জাপান, দক্ষিণ আফ্ৰিকা আৰু ফ্ৰান্স। ইয়াৰ উত্তৰটো অপশ্যন চি দক্ষিণ আফ্ৰিকা। ভাৰতীয় সংবিধানত ৰাজ্যসভালৈ সদস্য নিৰ্বাচনৰ ধাৰণাটো দক্ষিণ আফ্ৰিকাৰ সংবিধানৰ পৰা গ্ৰহণ কৰা হৈছে। ৰাজ্যসভাৰ আসনৰ বাবে নিৰ্বাচন পদ্ধতি পৰোক্ষ, য'ত সদস্য নিৰ্বাচন কৰে ৰাজ্যিক বিধানসভা আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ নিৰ্বাচিত সদস্যসকলে। ভাৰতৰ 15তম উপৰাষ্ট্ৰপতি কোন? ইয়াত অপশ্যন কেইটা আছে CP ৰাধাকৃষ্ণন, জগদীপ ধনখৰ, ৰামনাথ কোবিন্দ আৰু লক্ষ্মণ আচাৰ্য। ইয়াৰ উত্তৰটো অপশ্যন এ CP ৰাধাকৃষ্ণন। CP ৰাধাকৃষ্ণন ভাৰতৰ 15তম আৰু বৰ্তমানৰ উপৰাষ্ট্ৰপতি। তেখেতে 2025 চনৰ 12 ছেপ্টেম্বৰত উপৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছিল। ভাৰতৰ কোনখন ৰাজ্যত ঘুমুৰা নৃত্যৰ উৎপত্তি হৈছে? ইয়াত অপশ্যন কেইটা আছে উৰিষ্যা,
অসম, ৰাজস্থান আৰু কৰ্ণাটক। ইয়াৰ উত্তৰটো অপশ্যন এ উৰিষ্যা। ঘুমুৰা হৈছে উৰিষ্যাৰ কালাখাণ্ডী জিলাৰ পৰা উৎপত্তি হোৱা এক প্ৰাচীন লোকনৃত্য। ই এক যুদ্ধ নৃত্য বা লোকনৃত্য যিটো উৎসৱ আৰু সামাজিক অনুষ্ঠানত পৰিৱেশন কৰা হয়। কোনখন ৰাজ্যত অনুসূচিত জনজাতিৰ সৰ্বাধিক জনসংখ্যা আছে? ইয়াত অপশ্যন কেইটা আছে মধ্যপ্ৰদেশ, উৰিষ্যা, অৰুণাচল প্ৰদেশ আৰু ঝাৰখণ্ড। ইয়াৰ উত্তৰটো অপশ্যন এ মধ্যপ্ৰদেশ। 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ ভিতৰত মধ্যপ্ৰদেশ ৰাজ্যত আটাইতকৈ বেছি সংখ্যক অনুসূচিত জনজাতিৰ লোক বাস কৰে। মধ্যপ্ৰদেশত 1.6 কোটিতকৈও অধিক অনুসূচিত জনজাতিৰ লোক আছে, যি ৰাজ্যখনৰ 21%। ইয়াত বাস কৰা প্ৰধান জনজাতিসমূহ হ'ল ভিল, গুৰ, বৈগা, কৰ্কু আদি। ভাৰতৰ আটাইতকৈ সৰু ৰামছাৰ স্থান কোনটো? ইয়াত অপশ্যন কেইটা আছে ৰেণুকা জলাশয়, লকটক হ্ৰদ, সুন্দৰবন আৰু লনাৰ হ্ৰদ। ইয়াৰ উত্তৰটো অপশ্যন এ ৰেণুকা জলাশয়। ভাৰতৰ আটাইতকৈ সৰু ৰামছাৰ স্থান হৈছে হিমাচল প্ৰদেশৰ চিৰমৌৰ জিলাত অৱস্থিত ৰেণুকা জলাশয়। 2005 চনৰ নৱেম্বৰ মাহত ইয়াক ৰামছাৰ স্থান হিচাপে ঘোষণা কৰা হৈছিল। ই এক প্ৰাকৃতিক মিঠা পানীৰ হ্ৰদ। ভাৰতৰ কোনখন ৰাজ্যত মুৰুডেশ্বৰ মন্দিৰ অৱস্থিত? ইয়াত অপশ্যন কেইটা আছে অসম, তামিলনাডু, ছিক্কিম আৰু কৰ্ণাটক। ইয়াৰ উত্তৰটো অপশ্যন ডি কৰ্ণাটক। মুৰুডেশ্বৰ মন্দিৰ ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ উত্তৰ কানাড়া জিলাত অৱস্থিত। আৰৱ সাগৰৰ উপকূলত অৱস্থিত এই মন্দিৰটো বিশ্বৰ দ্বিতীয় সৰ্বোচ্চ শিৱ মূৰ্তিৰ বাবে জনাজাত। কোন চনত তাজমহলক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত কৰা হৈছিল? ইয়াত অপশ্যন কেইটা আছে 1975, 1980, 1983 আৰু 1985। ইয়াৰ উত্তৰটো অপশ্যন চি 1983। তাজমহলক 1983 চনত ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত কৰা হৈছিল। তাজমহল উত্তৰ প্ৰদেশৰ আগ্ৰা চহৰত যমুনা নদীৰ পাৰত অৱস্থিত। মোগল সম্ৰাট শ্বাহজাহানে তেওঁৰ পত্নীৰ স্মৃতি চিৰযুগমীয়া কৰি ৰখাৰ উদ্দেশ্যে এই অপূৰ্ব সৌধটি নিৰ্মাণ কৰাইছিল। তাজমহলক ভাৰতৰ ইছলামিক কলাৰ ৰত্ন আৰু বিশ্বৰ সৰ্বোত্তম ঐতিহ্য হিচাপে স্বীকৃতি দি বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা প্ৰদান কৰা হৈছিল। ইৰাণী ট্ৰফী কোনটো খেলৰ সৈতে জড়িত? ইয়াত অপশ্যন কেইটা আছে ফুটবল, টেবুল টেনিছ, ক্ৰিকেট আৰু হকী। ইয়াৰ উত্তৰটো অপশ্যন চি ক্ৰিকেট। ইৰাণী ট্ৰফী ক্ৰিকেট খেলৰ সৈতে জড়িত। এই প্ৰতিযোগিতাখন ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ড BCCIয়ে আয়োজন কৰে। 1949-60 চনত ৰঞ্জী ট্ৰফীৰ 25 বছৰীয়া জয়ন্তী উপলক্ষে ইৰাণী ট্ৰফী প্ৰতিযোগিতা আৰম্ভ কৰা হৈছিল। BCCIৰ প্ৰাক্তন সভাপতি JR ইৰাণীৰ নামেৰে এই প্ৰতিযোগিতাখন নামাকৰণ কৰা হৈছে। লং ৱাক টু ফ্ৰীডম স্বাধীনতালৈ দীঘলীয়া খোজ গ্ৰন্থখনৰ লেখক কোন? ইয়াত অপশ্যন কেইটা আছে নেলছন মেণ্ডেলা, মহাত্মা গান্ধী, দালাই লামা আৰু ডোনাল্ড ট্ৰাম্প। ইয়াৰ উত্তৰটো অপশ্যন এ নেলছন মেণ্ডেলা। লং ৱাক টু ফ্ৰীডম স্বাধীনতালৈ দীঘলীয়া খোজ গ্ৰন্থখনৰ লেখক নেলছন মেণ্ডেলা। তেখেত দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আৰু বৰ্ণবাদ বিৰোধী বিপ্লৱী নেতা আছিল। এই বিখ্যাত গ্ৰন্থখন তেওঁৰ আত্মজীৱনী, য'ত তেওঁৰ জীৱন সংগ্ৰাম আৰু কাৰাবাসৰ অভিজ্ঞতা বৰ্ণনা কৰিছে। কোনখন দেশত ছাৰ্কৰ প্ৰথম সন্মিলন অনুষ্ঠিত হৈছিল? ইয়াত অপশ্যন কেইটা আছে ভাৰত, নেপাল, বাংলাদেশ আৰু শ্ৰীলংকা। ইয়াৰ উত্তৰটো অপশ্যন চি বাংলাদেশ। 1985 চনৰ 7 আৰু 8 ডিচেম্বৰত বাংলাদেশৰ ঢাকাত প্ৰথমখন ছাৰ্ক ছাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজিয়নেল কোঅপাৰেশ্যনৰ শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল। এই ঐতিহাসিক সন্মিলনত দক্ষিণ এছিয়াৰ 7খন দেশ বাংলাদেশ, ভূটান, নেপাল, ভাৰত, মালদ্বীপ, পাকিস্তান আৰু শ্ৰীলংকা এই দেশকেইখনৰ নেতাসকলে ছাৰ্ক চনদত স্বাক্ষৰ কৰে আৰু সহযোগিতা, অৰ্থনৈতিক বৃদ্ধি, উন্নয়নক প্ৰসাৰিত কৰিবৰ বাবে আঞ্চলিক সংগঠনটো আনুষ্ঠানিকভাৱে প্ৰতিষ্ঠা কৰে।
বিশ্ব বেংকৰ বৰ্তমান অধ্যক্ষ কোন? ইয়াত অপশ্যনকেইটা আছে এণ্টনিঅ' গুটেৰেছ, অজয় বাংগা, ন্যায়াধীশ সূৰ্যকান্ত আৰু চি.পি. ৰাধাকৃষ্ণন। ইয়াৰ উত্তৰটো অপশ্যন বি অজয় বাংগা। বিশ্ব বেংকৰ বৰ্তমান অধ্যক্ষ অজয় বাংগা। 2023 চনৰ 2 জুনৰ পৰা বিশ্ব বেংকৰ চতুৰ্দশ অধ্যক্ষ হিচাপে তেওঁ এই দায়িত্বত আছে। তেওঁ এই প্ৰতিষ্ঠানটোৰ নেতৃত্ব দিয়া ভাৰতীয় মূলৰ প্ৰথমজন ব্যক্তি।